মই আৰু এটা কামত লাগি আছো সেইটো হৈছে যে অসমীয়াক ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ মৰ্যাদা প্ৰদান কৰা ৰাজ্যবাসীৰ বাবে সুখবৰ মাতৃভাষা ৰক্ষাৰ ক্ষেত্ৰত সফলতাৰ দিশে আৰু এখোজ অসমীয়া ভাষাই লাভ কৰিব পাৰে বিশেষ স্বীকৃতি অসমীয়া ভাষা যে এটা স্বতন্ত্ৰ ভাষা আন কোনো ভাষাৰ উপশাখা নহয় সেই সংগ্ৰামলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এক বাতৰিয়ে অতি শীঘ্ৰেই ক্লাসিক্যাল ভাষাৰ মৰ্যাদা লাভ কৰাৰ দিশে অসমীয়া ভাষা অসমবাসীৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ চৰকাৰৰ সদিচ্ছা সুদৃষ্টি আন্তৰিকতাই অসমীয়া ভাষাক স্বতন্ত্ৰ ৰূপে প্ৰতিষ্ঠা কৰিব বিশ্বৰ বুকুত অসমীয়া ভাষাই লাভ কৰিব ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ স্বীকৃতি পূৰ্বে 5টা ভাষালৈ স্বীকৃতি দিছে ভাৰত চৰকাৰে ভাৰত চৰকাৰে সেই ভাষাক সাংস্কৃতিক ভাষা হিচাপে স্বীকৃতি দিয়ে যি ভাষাৰ মৌলিকতা আছে ক্লাসিক্যাল ল্যাঙ্গুয়েজ মানে কি ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সেই ভাষাক ক্লাসিক্যাল ল্যাঙ্গুয়েজ বুলি স্বীকৃতি দিয়ে যাৰ মৌলিকতা আছে তেনেকুৱা ভাষাকে ক্লাসিক্যাল ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয় কেন্দ্ৰই সেউজ সংকেত দিলেই অসমীয়া ভাষাই লাভ কৰিব সাংস্কৃতিক বিভাগৰ স্বীকৃতি শীঘ্ৰেই শাস্ত্ৰীয় ভাষাৰ স্বীকৃতি লাভ কৰিব অসমীয়া ভাষাই অসম চৰকাৰে ইতিমধ্যে এই দিশত কেন্দ্ৰৰ ওচৰত দাখিল কৰিছে আবেদন (2004 চনত তামিল 2005 চনত সংস্কৃত 2008 চনত তেলেগু 2008 চনত কানাড়া 2013 চনত মালায়ালমে আৰু 2014 চনত ওড়িয়াই সাংস্কৃতিক ভাষাৰ স্বীকৃতি লাভ কৰিছিল এইবাৰ বিশেষজ্ঞ সমিতিয়ে সেউজ সংকেত দিলেই অসমীয়া ভাষাই লাভ কৰিব ক্লাসিক্যাল ভাষাৰ সংকেত তামিল আৰু কেইবাটাও ভাষাক 5টা ভাষাত ভাৰত চৰকাৰে এতিয়ালৈকে ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ স্বীকৃতি দিছে অসমে যাতে ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ স্বীকৃতি পাব পাৰে অসমীয়া ভাষাই তাৰ কাৰণেও মই নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছো আৰু মই ভাবো যে এই দিশত আমি কোনোবা দিন নহয় কোনোবা দিনত সফল হ'ব পাৰিম নিউজ ডেস্ক ৰিপোৰ্ট দি নৰ্থ ইষ্ট